My dear viewers and learners, welcome. Namaskar. Class 1, Beginners English 1, Lesson 1, Our Beautiful World, page number 12 and 13. Page number 12, you see, to let's recite. আহাত আমি আবৃত্তি কৰোঁ, recite আবৃত্তি কৰা. Rain on the green grass. Rain on the green grass. মানে সেউজীয়া ঘাঁহৰ ওপৰত কি পৰিছে? ৰেইন. ৰেইন মানে বৰষুণ. গ্ৰীণ মানে সেউজীয়া. গ্ৰাছ মানে ঘাঁহ. Look at the picture. Raining, isn't it? বৰষুণ দি আছে. And the boy is walking with umbrella. This one is umbrella. Look at the umbrella. You see different colors, red, yellow, isn't it? This one is a house, ghor, right? You see tree, ghost. Now let us recite the poem. Rain on the green grass. Rain on the green grass. Rain on the tree. Rain on the rooftop, but not upon me. Again see. Rain on the green grass. Rain on the tree. Rain on the rooftop, but not upon me. Again recite with me, my dear children. Rain on the green grass, rain on the tree, rain on the rooftop, but not upon me. My dear children, again recite with me. Rain on the green grass, rain on the tree, rain on the rooftop, but not upon me. Rain on the green grass, rain on the tree, rain on the rooftop, but not upon me. তাৰ মানে কি? ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ মানে বৰষুণটো ক'ত পৰি আছে? সেউজীয়া ঘাঁহত পৰি আছে. ৰেইন অন দ্য ট্ৰী মানে বৰষুণ ক'ত পৰি আছে? গছত পৰি আছে. ৰেইন অন দ্য ৰফটপ মানে টিঙৰ ওপৰত পৰি আছে, ছাদত. বাট নট আপন মই, কিন্তু মোৰ ওপৰত পৰা নাই. কেলৈ পৰা নাই বাৰু? তোমালোক ভাবাচোন. ল'ৰাটোৰ ওপৰত পৰিছে জানো? নাই পৰা. বিকজ দ্য বয় ইজ এন আমব্ৰেলা, হয় নাই? ছাতিৰ তলত আছে, হয় নাই? Now look at here. Things we use when it rains. আমি যেতিয়া বৰষুণ দিয়ে কি কি ব্যৱহাৰ কৰোঁ? Look at here. এইটো চোৱাচোন. এইটো তোমালোকে নিশ্চয় চিনি পোৱা. আমি কি বুলি কওঁ? জাপি বুলি কওঁ, হয় নাই? তোমালোকে গাঁৱত দেখিছে নাই? যেতিয়া বৰষুণ দিয়ে খেতিয়কবোৰে কি কৰে? জাপি মূৰত দি কি কৰে? প্লাউইং কৰে, খেতি কৰি থাকে নাই? This one is umbrella. Umbrella মানে ছাতি. This one is leaf মানে গছৰ পাত. এইটো কি বাৰু? কচু কচুৰ পাত, হয় নাই? সেনেকৈ লাগিছে. This one is called raincoat. Raincoat. Things we use when it rains. কি কি বস্তু ব্যৱহাৰ কৰোঁ? জাপি, আমব্ৰেলা, লিপ, ৰেইনকোট. Let's talk. Work in pairs and say. আমি কি হয়? এযোৰ এযোৰ হৈ আমি ক'ব লাগে. What do you do on a rainy day? What do you do on a rainy day? Rainy day যেতিয়া বৰষুণৰ দিনত তোমালোকে কি কৰা বাৰু? নেক্সট আছিলে হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য ৰেইন. হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য ৰেইন. তোমালোকে বৰষুণৰ দিনত কি খেলি এনজয় কৰা বাৰু? ফূৰ্তি কৰা বাৰু? নেক্সট আছিলে হোৱাট ডু ইউ ইউজ হোৱেন ইট ৰেইনছ. তোমালোকে যেতিয়া বৰষুণ দিয়ে কি ব্যৱহাৰ কৰা বাৰু? নিশ্চয় আমব্ৰেলা ব্যৱহাৰ কৰা, ৰেইনকোট ব্যৱহাৰ কৰা, হয় নাই? তেনেহ'লে এইটো কি ক'বা? উই ইউজ ৰেইনকোট and umbrella when it rains. যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ? ছাতি ব্যৱহাৰ কৰোঁ বা ৰেইনকোট ব্যৱহাৰ কৰোঁ,
বা জাপি ব্যৱহাৰ কৰোঁ, হয় নাই? এতিয়া প্ৰথমটো দিছিলে হোৱাট ডু ইউ ডু অন এ ৰেইনি ডে। ৰেইনি ডেত কি কৰা বাৰু? তোমালোকে পঢ়া শুনা বেছিকৈ কৰা বাৰু, হয় নাই? বাহিৰত ওলাই যাব নোৱাৰাৰ কাৰণে। আৰু ইনডোৰ গেমবিলাক খেলা, হয় নাই? ইনডোৰ মানে ঘৰৰ ভিতৰত যিবিলাক খেল খেলিব পাৰি, যেনে কেৰম, লুডু, হয় নাই? নেক্সট আছিলে হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য ৰেইন। হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য গেম। তাৰমানে তোমালোকে বৰষুণত কি খেল খেলি ফূৰ্তি কৰা বাৰু? তোমালোকে নিজৰ কথাবিলাক লিখিবা, ক'বলৈ চেষ্টা কৰিবা। তোমালোকে এজনে এজনক সুধিবা। নম্বৰ 4, লিচেন এণ্ড চে। শুনিব কৈছে আৰু ক'ব কৈছে। লিচেন, তোমালোকে গ্ৰীণ মানে সেউজীয়া। দ্য গ্ৰাছ ইজ গ্ৰীণ, ঘাঁহ সেউজীয়া। এগেইন গ্ৰীণ, দ্য গ্ৰাছ ইজ গ্ৰীণ, দ্য গ্ৰাছ ইজ গ্ৰীণ। ব্লু মানে নীলা, ব্লু। দ্য স্কাই ইজ ব্লু, আকাশ নীলা। ব্লু, দ্য স্কাই ইজ ব্লু। Now page num 13, 5. Color the animal and say its name. My dear children, you have to color this animal and you have to say the name of this animal. Do you know? তোমালোকে নিশ্চয় জানা। কি হ'ব আৰু কোৱাচোন? কেট, isn't it? নহয়নে বাৰু? কেট মানে মেকুৰী। CAT, কেট মানে মেকুৰী। Now you have to color this one. তোমালোকে ৰং কৰিবা। Now moves to question number 6. Color the shapes. You have to color all the shapes. Do you know the name of these shapes? তোমালোকে এই আকাৰবোৰৰ নাম জানানে বাৰু? নিশ্চয় জানা। This one is circular. Circular means বৃত্তাকাৰ। This one is triangular. Triangular means ত্ৰিভুজাকাৰ। This one is square, তাৰমানে বৰ্গাকাৰ। This one is rectangular, মানে আয়তাকাৰ। This shape is আয়তাকাৰ। This one is oval, ডিম্বাকাৰ। Oval. Do you know the name of this shape? This one is called circle. This one is triangle. This one is square. This one is rectangle. This one is oval. 7. Picture story. Picture এটা কি দিছে? সাধু এটা দিছে। ছবি চাই আমি সাধুটো ক'ব লাগে। Look at the pictures. এই ছবিবোৰ চাব দিছে। And say what the monkey মানে MONKEY, monkey মানে বান্দৰ, and the 2 cats are doing, আৰু দুটা কি আছে? মেকুৰী। কি কৰি আছে বাৰু? My dear children, look at this picture and try to understand. তোমালোকে ছবিটো ভালদৰে চোৱা আৰু চোৱাচোন কি? There are 2 cats. দুটা মেকুৰী, হয় নাই? And you see, this one is a suppose cake. এটা খোৱা বস্তু পালে, ধৰি ললোঁ এইটো কেক। Now, my dear children, what do you think? তোমালোকে কি ভাবিছা বাৰু? কি কৰি আছে? তাৰমানে এতিয়া দুইটাই যেতিয়া এইটো পালে খোৱা বস্তুটো, কেকটো, তেনেহ'লে এইটো ভাবিছে আমি এইটো ভগাই খাম, হয় নাই? তাৰমানে এজনে অকলে নাখায়, তেতিয়া সমান ভগাব বিচাৰিছে। নাও তেওঁলোকে ভগাব কাৰ ওচৰত লৈ গৈছে? এই মংকিৰ ওচৰত। বান্দৰটো যে চালোঁ, মংকি ইজ ভেৰি ক্লেভাৰ। তেতিয়া এই বান্দৰটোৱে কি কৰিছে? এইটো কেকটোক বা এই খোৱা বস্তুটোক ভগাব বিচাৰিছে। তেতিয়া
বান্দৰটোৱে কি কৰিছে, ভগাই পিনি কি কৰিলে, আধা আধা কৰিলে। যেতিয়া এটা ভাগ হৈ গ'ল, এই ডাঙৰ ভাগটো সৰু কৰিবৰ কাৰণে প্ৰথমটো অলপ খাই পিনি সৰু কৰিব বিচাৰিছে। মেকুৰীটোত এনেই চাই আছে। নেক্সট পিকচাৰ ইউ চি দ্য মংকি ate all হোল, মানে গোটেই কেকটো মংকিটোৱে খাই দিলে। সিহঁতে একো নাপায়, বেজাৰ হৈ গুচি গৈছে। দ্য কেটছ আৰ ৰিটাৰ্ণিং চেডলি, দুখ মনেৰে গুচি গৈছে। মাই ডিয়াৰ চিলড্ৰেন, তাৰমানে এদিনাখন এই মেকুৰী দুটাই এটা কেক পাইছিলে, হা নাই। এই কেকটো সমান সমান ভগাব বিচাৰিছে দুজনে। তেতিয়া এই মংকিৰ ওচৰত লৈ গৈছিলে। মংকিয়ে যেতিয়া ভাগ কৰিলে, তেতিয়া এটা পিচ ডাঙৰ হৈ যায় আৰু সৰু হৈ যায়। তেতিয়া মংকিটোৱে কি কৰে, খাই পিনি ডাঙৰটো সৰু কৰিব বিচাৰিছে। এইদৰে খাই খাই সমান্ত নকৰিলে, গোটেই কেকটোৱে খাই দিলে। তেতিয়া মেকুৰী দুজনীয়ে একো নোপোৱাকৈ তাৰ পৰা দুখ মনে, বেজাৰ মনে গুচি আহিল, নহয়নে বাৰু? মাই ডিয়াৰ চিলড্ৰেন, যেতিয়া আমি নেক্সট 8 নং এক্টিভিটিছ পাম, তেতিয়া এই ষ্টৰিটো আমি আকৌ পাম। তেতিয়া আমি ষ্টৰিটো আকৌ ভালদৰে পঢ়িম। থেংকছ ফৰ ৱাচিং।